ভাই কি ক তই ফিউচাৰ প্লেনিং কৰিছ নে এনেকে ইউটিউব ভিডিঅ' বনাই থাকিম বুলি ভাবিছ? সঁচাকে বে কেৰিয়াৰক লৈ বহুত টেনচন হৈ গৈছে বে তাকেতো মোক সলিউশন কোনে দিব বে ঐ এটা কাম কৰো পংকজ পাঠকৰ ওচৰত যাওঁ শুনিছো ই প্ৰব্লেম আগতে সলিউশন দিয়ে হেই আবে ভাই গৰুৰ যা নকবিচোন ঘাঁহ বন মিঠি গুটি খাই কেৰিয়াৰ বনাতে ভালে আছিলে কেলে এইটো ভাই 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 আজি লাইট বনি গ'ল আৰু কি ক আরে মজা তোৰ কি জিঅ' কি হৈ গ'ল নেকি? আরে নহয় ইম্পৰ্টেণ্ট কল এটা আহিছিলে কল বেক কৰিবলৈ কৈছে মোৰটো বেলেঞ্চ নাই নাথাকে সেইকাৰণে তোৰ ফোনটো লাগে আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড মেছেজ এটা দিল তোৰো ইম্পৰ্টেণ্ট কল আহে ভাই কি বুলি কয় ৰং নম্বৰ লাগি যোৱাহি নাইতো? নহয় অসমৰ লিভিং লেজেণ্ড এজন মহাপুৰুষ এজনে নিজৰ হাতেৰে মোক ফোন কৰিছে তহঁতি কি গম কৰিবি কোনবে গেছ পংকজ এটি নেকি? তো অলমোষ্ট কাৰেক্ট লাইনটো ঠিকে আছিলে কিন্তু নহয় ৰাকেশ পাল আমি এপিএছচি দিয়া নাই নহয় বাবা অখিল গগৈ মানুহৰ কথা কৈছো মানুহ তাৰমানে সেই মানুহে নহয় মানে ঐ অসমীয়া নিশ্চয় হৈছে ইমান সাসপেন্স নিয়ে ডাইৰেক্ট কৈ দেখোন হয় ভাই কৈয়ে দে এতিয়া কোনবে কোনা মিষ্টাৰ ৰাজকুমাৰ কি মিষ্টাৰ ৰাজকুমাৰ তোক ফোন কৰিছে মোক ফোন কৰিছে লগ পাইছো মাৰ কসম কৈছো মোক ফোন কৰিছে আবে মিষ্টাৰ ৰাজকুমাৰ কি ক'লে কোনা এতিয়া কোন ৰাজকুমাৰ বে? এ ৰ মই ৰুমৰ পৰা ওলাইছো ধুনীয়াকে আননোন নম্বৰ এটা ফোন আহিছে অকে মইতো ভাবিছো ছোৱালী ৰিচিভ কৰি সেক্সি ভইচত কৈছো হেল্ল' তাৰপিছত মোক কৈছে মোক চিনি পাইছা যায় মই মিষ্টাৰ ৰাজকুমাৰ কৈছো একেৰাহে ফিল্ম নিৰ্মাতা অভিনেতা প্ৰযোজক পৰিচালক গীতিকাৰ সুৰকাৰ লেখক গায়ক দৰ্শক ইমানেই নে? আৰু আছে তাৰপিছত কৈছে মোৰ বেলেঞ্চ নাই তোমালোকে কল বেক কৰা আৰু মোৰতো জানাই ন ভাই ইমান কৈ আছ ৰাজকুমাৰ 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 হয় কোন ৰাজকুমাৰ? হে তই মিষ্টাৰ ৰাজকুমাৰ চিনি নাপাৱ নাপাওঁ তই পংকজ চিনি এতিয়া ভিডিঅ' চাই মৰি যাবে আজিৰ পৰা তোৰ মোৰ ফ্ৰেণ্ডশ্বিপ হেক তই মিষ্টাৰ ৰাজকুমাৰক চিনি নাপাওঁ ঐ মিষ্টাৰ ৰাজকুমাৰ দা ওৱান মেন আৰ্মি অফ আছাম এজন মহান ব্যক্তিয়ে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীক হলিউডৰ লেভেললৈ লৈ হলিউডৰ লেভেল অসমৰে মানুহ নে? অসমৰে ই অসমৰ জেমছ বণ্ড হয় গম পাইছা জেমছ বণ্ড আবে সুপাৰ ডুপাৰ ব্লকবাষ্টাৰ চিনেমা অ'। ষ্ট্ৰীট ফাইটাৰ Animal Killer. কিলাৰ আৰু কি আছে বহুত আছিলে মিষ্টাৰ জেমছ মিষ্টাৰ জেমছ ইমান ডাঙৰ চিনেমা জন্ম এটা ভাই আজিলৈকে নামেই শুনা নাই চোৱাটো দূৰৰ কথাই এক্টিং চাবি তই এক্টিঙত শ্বাহৰুখ খান শ্বাহৰুখ খান ফাইটিঙত সি জেকি চান শাওলিন কুংফু আৰু মিউজিকেল গান চাব মিউজিক গান হিমেশ আৰু ডান্সত গোটেই মিতুল চক্ৰৱৰ্তী ডিস্কো ড্যান্সাৰ তাৰ যি step, হা, মজা লাগি যায় আৰু তই লুকছৰ কথা কি কবি লুকস লুকস হি টিনেজ সেন্সেশন হয় গম পাইছা নে হাৰ্ট থ্ৰব হয় আবে তাৰ চুলি চাবি না কি চিল্কি ইমান দীঘল অ ইমান কেটৰিনা কাইফেও অ নোৱাৰে নোৱাৰে মতা মানুহ নে সি? আৰু বল চকু 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 ঐশ্বৰ্য ৰায় চশমা পিন্ধি থাকে কাৰণে বাৰু প্ৰটেষ্টাৰ নাই পিন্ধে বাৰু কিন্তু চকু অচুৰে হিপনটিক আইজ আৰু পেটটো আৰু আবে অসমীয়া এক্টৰ ন অসমীয়া এক্টৰ পেটাটো নলয় ইমান ডাঙৰ মানুহ ডাঙৰ পেটটো হ'বই ন আৰু এটা কথা তাৰ ফিল্ম চোৱাটো তোৰ মোৰ নিচিনা সাধাৰণ মানুহৰ কথা নহয় কিয়? একাগ্ৰ মনোবল আৰু ধৈৰ্য লাগিব তেতিয়াহে তই পাৰিবি চাব শুনিছ মই ইমান ডাঙৰ ফিল্ম এটা কিন্তু আজিলে মই এখন ফিল্ম কমপ্লিট কৰি পোৱা নাই আবে ইমানখিনি নাই আমাৰ ধৈৰ্য নাই ন আমাৰ নিচিনা আম আদমি নহয় আৰু তই এখন তাৰ চিনেমা এখন যদি তই এবাৰতে বহি চাই দিব পাৰ তই ধৈৰ্য পেক্ষাত পাঁচ পাঁচ তই টপ কৰিবি চব কথা বাদ দে বহুত ডাঙৰ মানুহ হয় ফোনটো কৰ লাইটটো বনাব লাগে ফোন লৰা দিবি দেই লৰা দিবি অ ৰাজু দা এই নহয় হা মই মিষ্টাৰ ৰাজকুমাৰে কৈছো একেলগে ফিল্ম নিৰ্মাতা অভিনেতা গীতিকাৰ সুৰকাৰ প্ৰযোজক পৰিচালক গায়ক লেখক দৰ্শক অ স্যাৰ আপুনি যে কল বেক কৰিবলৈ কৈছিলে আমি দা অসমীয়া গাইজ तुम लोग অসমীয়া গাইছি हो ना হয় স্যার तुम लोगों का काम मुझे बहुत ভাল लगा है थैंक यू सर मेरे साथ काम करना चाहोगे क्या डेफिनेटली কৰিম স্যার मैं एक অসমীয়া थ्रिलर फिल्म बना रहा हूँ द पायरेट्स ऑफ ब्रह्मपुत्र বুলি স্যার তাতে কি আমি এক্টিং কৰিম নেকি স্যার निभार 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 वो तो मैं ही करता हूँ क्योंकि मैं बहुत सेक्सी आदमी हूँ তেতিয়াহ'লে স্যার কোৰিওগ্ৰাফি কৰিম কি কোৱা এইবোৰ তোমালোকে মোৰ কোৰিওগ্ৰাফি কি দেখা নাই দেখোন একলাফি গানটোত সেইগিলাখান চব ময়ে কৰিম তেতিয়া কি গান গাম স্যার আপনার মুভিটো মই এই কৰতা হো না কি কি ক্যামেৰাম্যান হ'ম নি এই নালগে নালগে সেইবিলাক নহয় তেতিয়া কি কি তোৰ স্পট বয় হ'ম নেকি আমি हे शट अप हम क्या बोलता है समझा स्पॉट बॉय करके तो मुझे बहुत ভাল लगता है तुम लोग एक काम करो तुम लोग मेरा परमानेंट दर्शक बन जाओ तुम लोगों का लाइफ बना रहेगा लाइफ 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 सर फोन रख साला पगला आदमी हाँ दर्शक बनते नहीं बनाते फोन रख साला ঐ কেলা মোৰ ফোন মা
খাবি নেকি কি বৰ ভাই মানুহৰ লগত ফোনটো ভাঙিব নালাগে আৰু চিনেমাত বৰ কৰি ফোন কৰি বৰ কৰে কি পাগল ফিল্ম বনাই আছ বনাই থাক আমাক কেলে দৰ্শক হবলৈ মাতে ইমান জোৰ কৰিব ভাই ইমান ফাল্টু মানুহ নে তই এই কথাই কৈ আছিলি গেলা বৰ নকৰ ভাই লো ৰাস্তা নতুন ভিডিঅ' আছে বে ঐ চাওঁ মই চিনেমা চাওঁ কিছু ভাল লাগিছে ন ভাল লাগিছে বে ইমান পেট লাগিলা ঐ তহঁতি ইয়াৰ কথাই কৈ আছিলি নেকি বন্ধ কৰ বন্ধ কৰ ঐ মাৰ ওলাই ইয়াৰ পৰা তই কি কৰিলি বে Hi guys and guys ইয়াতে অসমীয়া গাইজ thanks for the amazing response to our first video Yo. এটা আমাৰ second video চাই ভাল পাইছা লাইক কৰা কমেণ্ট কৰা share কৰা ছাবস্ক্ৰাইব কৰা সিহঁতে যিবোৰ ক'লা সোনকালে কৰা নহ'লে ৰাজকুমাৰে আহি কৰাব